গুড লাইফৰ আন এটি ভিডিঅ'লৈ মই ৰেখাই আপোনাক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি মোৰ সৈতে আছে এষ্ট্ৰলজাৰ বাস্তুশাস্ত্ৰ বিশেষজ্ঞ প্ৰফেচাৰ ডক্টৰ হেমাং শাস্ত্ৰী আৰু তেওঁৰ পৰা আজি জানিম আমাৰ জীৱনত বাস্তুৰ প্ৰয়োজনীয়তা কিমান আৰু হেমাংগদা প্ৰথমতে অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু জানিবলৈ বিচাৰিম ইতিমধ্যে ক'লোৱে যে হয়। বাস্তুৰ প্ৰয়োজনীয়তা আমাৰ জীৱনত কিমানখিনি থাকে বাস্তু আমাৰ জীৱনত প্ৰত্যেক দিনে প্ৰয়োজন কিয় আমাৰ লাইফত আমাৰ ফেমিলিত কেনেকুৱা হাৰমনি আছে এডজাষ্টমেণ্ট কেনেকুৱা আছে আমাৰ হেল্থ কেনেকুৱা আছে আমাৰ মাইণ্ড মেণ্টেলি আমি কিমানখিনি ষ্টেবল আমি কেৰিয়াৰৰ কাৰণে কিমানখিনি চেষ্টা কৰি আছোঁ কেৰিয়াৰত কেনেকুৱা প্ৰগ্ৰেছ পাম মেইনলি আমাৰ লাইফটো হাৰমনাইজ কৰাৰ কাৰণে আমাৰ লিভিং স্পেচ আমাৰ ক্লাইমেটৰ লগত লাইফটো হাৰমনাইজ কৰাটোৱে হাৰমনাইজ কৰাৰ যিটো চায়েন্স সেই চায়েন্সটোৱে হ'ল বাস্তু বাস্তুত আমি মেইনলি আমাৰ যিটো সাউথ ইষ্টত কিচেন ৰাখিব লাগিব বুলি কোৱা হয় বা ধৰক বেডৰুমটো সাউথ ইষ্টত বেষ্ট বুলি কোৱা হয় কিয় কোৱা হয় কিয় যে আমাৰ যেতিয়া ছান ৰাইজ হয় ছান ৰাইজ হোৱাৰ সময়ত আমাৰ ইয়াতে ইষ্টৰ ফালে ৰাইজ হৈ আমাৰ সাউথৰ ফালেদি অলপ সাউথৰ ফালে গৈ তাৰপিছত আকৌ ৱেষ্টৰ ফালে মুভমেণ্টটো হয় তো যেতিয়া সাউথ ইষ্টৰ জেগাটোত অলৱেজ কিচেনটো ৰাখিলে কি লাভ হয় যে আমাৰ 10টাৰ পৰা আৰু 1টা সেই সময়টোত যিটো ডাইৰেক্ট ছানলাইটটো সাউথ ইষ্টৰ ফালে পৰে সেইকাৰণে কিচেনটো আমাৰ ৱেট এৰিয়া থাকে তাতে বেক্টেৰিয়া ভাইৰাছ বহুত ধৰণৰ কিবা অলৱেজ মানে থাকিব পাৰে বা গ্ৰ' হ'ব পাৰে তাৰ কাৰণে আমাৰ ছানলাইটটো যেতিয়া ইয়াতে যেতিয়া বেছি পৰে সেই সময়ত কি হয় যে বেক্টেৰিয়া ভাইৰাছ বা হেৰি এইবিলাকৰ গ্ৰোথ নহয় নাশ হয় আৰু এইটো ড্ৰাই হৈ থাকে তো সেইকাৰণে যে বেষ্ট লোকেশ্যন বুলি কোৱা হয় যে সাউথ ইষ্ট কৰ্ণাৰটো কিচেনৰ কাৰণে এতিয়া যদি কিচেনটো আমাৰ যদি সাউথ ইষ্টত নহয় যদি আমি দিব নোৱাৰোঁ তেনেহ'লে আমি নৰ্থ ৱেষ্টত দিব লাগে বুলি কোৱা হয় কিয় যে নৰ্থ ৱেষ্টত আমাৰ অলৱেজ বতাহবিলাক আমাৰ ৱেষ্ট বা নৰ্থৰ পৰা আহে মেক্সিমাম নৰ্থ ৱেষ্টৰ পৰা আহে তো সেই পজিশ্যনটো অলপ ড্ৰাই থাকে তাৰ কাৰণে সেইফালেও যদি আমি যদি কিচেনটো ৰাখোঁ তেনেহ'লে ভাল কিন্তু তাৰ বিপৰীতে যদি ধৰক সাউথ ৱেষ্ট বা আমি যদি নৰ্থ ইষ্টত যদি কিচেনটো কৰা হয় নৰ্থ ইষ্টত অলৱেজ কি হয় যে ৱেট থাকে তাতে ছানলাইটটো চবচে কম পৰে তো তাত যদি আমি যদি কিচেন ৰাখোঁ তেনেহ'লে হয়তো তাতে বেক্টেৰিয়া ভাইৰাছৰ গ্ৰোথ বেছি হ'ব পাৰে বা হয়তো তেনেকুৱা যে তাত থাকিলে কি হয় যে হেল্থ ইছ্যু ঘৰত হেল্থ ইছ্যু আহিব পাৰে তো সেইকাৰণে যে নৰ্থত বা নৰ্থ ইষ্টত কিচেনটো ৰাখিব নালাগে তেনেকুৱা প্ৰত্যেকটা বস্তুৰে যে আমি বেডৰুমটো কিয় আমি সাউথ ৱেষ্টত বা ৱেষ্ট বা সাউথত ৰাখিলে বেছি ভাল কিয় যে ছানটো যেতিয়া আমাৰ সাউথৰ ফালে গৈ ৱেষ্টত ছেট হ'ব তো আমাৰ বডিত এটা সূৰ্যৰ ৰশ্মিৰো প্ৰয়োজন আছে সেই প্ৰয়োজন যে আমাৰ সাউথত যদি আমাৰ বেডৰুমটো থাকে বা আমাৰ যদি ৱেষ্টত যদি বেডৰুম থাকে তেনেহ'লে সেই ৰশ্মিটোৰ পৰা আমি এনাৰ্জি পাম পজিটিভ এনাৰ্জি বা যিখিনি প্ৰয়োজন সেইখিনি পাম তো তেনেকৈ আমাৰ প্ৰত্যেকটা বস্তুৱে যে আমাৰ এলাইনমেণ্ট দ্য ক্লাইমেট আমি কেনেকৈ কৰিব পাৰিম সেই চায়েন্সটোৱে হ'ল বাস্তু সেই চায়েন্সটো আমাৰ যে আমি কেনেকৈ আমাৰ লাইফটো আৰু যেতিয়া আমাৰ হেল্থ ভাল থাকিব যেতিয়া আমাৰ মাইণ্ড ভাল থাকিব আমাৰ লাইফত আমাৰ ঘৰৰ হাৰমনি থাকিব ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ ভিতৰত হাৰমনি থাকিব তেতিয়া আমি যেতিয়া ওলাই যাম প্ৰত্যেকটা বস্তুতে আমি ছাকচেছ হ'ম সেই বস্তুটোৱে আমাৰ প্ৰয়োজন তাৰ কাৰণে আমাৰ প্ৰত্যেক দিনে আমাৰ লাইফত বাস্তুৰ প্ৰয়োজন খুবেই প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে আমাৰ প্ৰত্যেকটো দিশে গুৰুত্বপূৰ্ণ বুলি যে কোৱা হয় সেইটো কাৰণে কোৱা হয় আৰু প্ৰত্যেকটো দিশৰ লগত যে আমাৰ ৰুমবিলাকৰ কিমান গুৰুত্ব আছে বা আমাৰ কাম কাজবিলাকৰ বা আমাৰ সেই দিনৰ যিটো এক্টিভিটিবিলাক সেইবিলাক কৰাৰ কিমান গুৰুত্ব আছে সেই সকলোখিনি তাৰ পৰা গম পোৱা যায় আৰু খুব ভাল লাগিলে এইখিনি কথা ইনফৰমেশ্যনখিনি আপোনাৰ পৰা লৈ আৰু এনেধৰণৰ বাস্তু সম্পৰ্কীয় বহুতো কথা লগতে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বহুতো কথা আপোনাৰ পৰা এনেদৰে আমি জানি থাকিম পিছে আজিলৈ আপোনাৰ ওচৰৰ পৰা বিদায় লৈছোঁ ধন্যবাদ অনুষ্ঠানটিত অহাৰ বাবে এয়া আছিলে বাস্তুশাস্ত্ৰ বিশেষজ্ঞ আৰু লগতে জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ প্ৰফেচাৰ ডক্টৰ হেমাং শাস্ত্ৰী নিশ্চয় অনুষ্ঠানটি চাই ভাল পালে বুলি আশা ৰাখিছোঁ আৰু যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ অনুষ্ঠানটি বা আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ লাইক কৰিবলৈ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকন ক্লিক কৰিবলৈ নাপাহৰিব এনেধৰণৰ বহুতো ভিডিঅ' চাই থাকিবলৈ আপুনি বেল আইকন ক্লিক কৰিব লাগিব তেতিয়াহে ন'টিফিকেশ্যনবোৰ গৈ থাকিব গতিকে আজিলৈ এইখিনিতে এৰিছোঁ ধন্যবাদ